হাই ফ্ৰেণ্ড, কি খবৰ? আপোনালোকৰ চাগে সকলোৰে ভালেই। আৰু আজি 15 আগষ্ট আৰু দীপকৰ কথা কৈছিলে, যিহেতু সি দিল্লী পাইছে। আৰু আজি 15 আগষ্ট গোটেইখিনি ছুটিত আছে আৰু আমি গোটেই লগৰ ল'ৰাখিনি ফুৰিবলৈ ওলাইছোঁ। আমি ক'ত যাম বিজয় কৈ দিব। বিজয়, কোন জেগা যাম? আমি কয়লামাটি ৱাটাৰফল যাম আমি। এয়া বিজয় বহি আছে, দীপক আছে আৰু বিনুতে মানে চুকটোত সোমাই আছে, সেই ওলাব এইটো আৰু ভাইটি এটা আছে এইটো। আৰু আমি এতিয়া কোন পিন্ধি যাম সকলোখিনি দেখুৱাই থাকিম, চাই থাকিব ভিডিঅ'টো শেষলৈকে। আৰু আমাৰ যাত্ৰা এতিয়া আৰম্ভ হৈ গ'ল। গোটেই লগৰ ল'ৰা গাড়ীত উঠিলে আৰু আমি ওলাই গ'লোঁ। আহি আমি এতিয়া বৰ্তমান পাইছোঁহি গোলাঘাট মেডিকেলৰ ফ্ৰণ্টত। আৰু গোলাঘাটৰ খুব সুন্দৰ এটা ভিউ দেখুৱাই গৈছোঁ। আৰু আজি ভিডিঅ'টো অলপ মই দীঘলকৈ বনাম, যিহেতু এই ৱাটাৰফলটো খুব সুন্দৰ। কয়লামাটি চেমলাংছ' ৱাটাৰফল বুলি কয়। আৰু মই গোলাঘাটৰ পৰা চেমলাংছ' ৱাটাৰফল সম্পূৰ্ণকৈ ভিডিঅ'ৰ যোগেদি দেখুৱাম আপোনালোকক। কেনি যাব লাগে, কেনি যাব নালাগে, সকলোখিনি দেখুৱাই থাকিম ভিডিঅ'ৰ যোগেদি। চাই থাকিব ভিডিঅ'টো শেষলৈকে। খুব এটা সুন্দৰ ভিউ, ৱাটাৰফলটো খুব সুন্দৰ। আৰু চাই থাকিব ভিডিঅ'টো, কেনি যাওঁ আৰু সকলোখিনি দেখুৱাই থাকিম। আৰু আমি আহি এতিয়া ইছলামপট্টি ৰেল গেটৰ ওচৰত পাইছোঁহি। দেখিছে এইটো ৰেল লাইন। আৰু আমি এনেকৈ গৈ থাকিম ৰঙাজান হৈ, সকলোখিনি দেখুৱাই থাকিম আপোনালোকক। আৰু এতিয়া আমি মইনাপাৰা পাৰ হৈ আহিছোঁ আৰু অলপ দূৰ গৈ আমি ৰঙাজান পাম। ৰঙাজানৰ পৰা আমি ডিমাপুৰ ৰাস্তাত যামগৈ। আৰু এয়া দেখিছে আমি গোটেই গাড়ীত আহি আছোঁ। গোটেই লগৰ ল'ৰা দীপক, বিজয়, বিনোদ আৰু সৰু ভাইটি এটা আছে। আৰু গোটেইখিনি আহি আছোঁ একদম। আৰু আমাৰ লগত চেত্ৰী আছে। গোটেইখিনি গৈ আছোঁ ফুৰিবলৈ আৰু খুব হাঁহি ফূৰ্তিয়ে গৈ আছোঁ গোটেইখিনি লগৰ। গোটেইখিনি ভালো লাগে। 15 আগষ্টত অলপ ফুৰিবলৈ ওলাই আহিলোঁ যিহেতু। আৰু আহি আমি এতিয়া বৰ্তমান পাইছোঁহি থোৰামুখ। এয়া থোৰামুখৰ দৃশ্য। থোৰামুখৰ পৰা আমি গৈ থাকিম নামবৰ ৰিজাৰ্ভ হৈ। খুব সুন্দৰ ভিউ দিছে নহয়। যিহেতু আজি গৰমো বেছি, খুব গৰম পৰিছে, ৰ'দ পূৰা একদম ৰ'দতে আহি আছোঁ। উপায় নাই, ভাবিলোঁ আৰু বেলেগ দিনত গৈ পেলাই তাত মানে ৱাটাৰফলৰ ভিডিঅ' ল'বলৈ অলপ দিগদাৰ, যিহেতু মানুহ নাথাকিলে। বহুত পাহাৰৰ ভিতৰত যিহেতু আমি সোমাই যাব লাগিব। আৰু সেইকাৰণে গোটেই লগৰ ল'ৰাৰ লগত ওলাইছোঁ ভিডিঅ' বনাবলৈ। আৰু এইয়া একদম আমাৰ লগৰ গান লগাই দিছোঁ আৰু একদম বন্দে মাতৰম শুনি আহিছে। আৰু দেখিছে নহয়, বন্দে মাতৰমৰ একদম পূৰা জয়ধ্বনি দি আহিছে গোটেইখিনি। আৰু এনেকৈ ফূৰ্তি ফাৰ্তা কৰি আহি আছোঁ। আৰু আমাৰ আগত আৰু এখন গাড়ী গৈ আছে। সেইখন গাড়ীত সৰু সৰু ভাইটি কেইটামান গৈ আছে। আগত এখন ইণ্ডিকত গৈ আছে সিহঁতে। আৰু যিহেতু সেইজনো মোৰ লগৰ, আৰু মোৰ লগৰ যিমানখিনি আছে চব মোৰখন গাড়ীত আহি আছোঁ আমি। আৰু গাইজ, ভিডিঅ'টো চাই কেনেকুৱা লাগিছে আপোনালোকে কমেণ্ট কৰি জনাব নিশ্চয়, তেতিয়া মোৰো ভাল লাগিব। কমেণ্ট নকৰাকৈ নাথাকিব, কমেণ্ট কৰিব। আৰু ক'ত ক'ত পাইছোঁহি সকলোখিনি দেখুৱাই থাকিম। চাই থাকিব ভিডিঅ'টো একদম শেষলৈকে। আৰু ধুনীয়াকৈ আজি দেখুৱাই দিম। আৰু আপোনালোকেও তেনেকৈ আহিব পাৰিব ৱাটাৰফললৈ। খুব সুন্দৰ ৱাটাৰফল বুলি কৈছোঁ মই আজি, খুব ধুনীয়া। আৰু মই ৰাস্তাৰ যিখিনি ভিউ আছে, মই ভিউখিনি দেখুৱাইছোঁ আপোনালোকক। চাই থাকক শেষলৈকে।
আৰু আহি এতিয়া আমি নামবৰ ফৰেষ্টত পাই গ'লোহি। নামবৰ ফৰেষ্ট ৰিজাৰ্ভৰ ভিতৰত সোমাই গ'লোঁ। দেখিছে এয়া নামবৰ ফৰেষ্ট। আৰু আজি আমাৰ জাতীয় পতাকাখনে খুব সুন্দৰকৈ উৰি গৈছে, দেখিয়ে ভাল লাগিছে। চাওকচোন কি সুন্দৰকৈ জাতীয় পতাকাখন উৰি গৈছে। আৰু এতিয়া আমি নামবৰ ৰিজাৰ্ভৰ মাজত আছোঁ। আৰু নামবৰ ৰিজাৰ্ভ পাৰ হৈ কি পাম সকলোখিনি দেখুৱাই থাকিম আপোনালোকক। আৰু নামবৰ অভয়াৰণ্য পাৰ হোৱাৰ পাছত আমি চিলনীজান পালোহি। চিলনীজানৰ পৰা আপোনালোকে সোঁ চাইডে আহিব লাগিব, সোঁ চাইডে সোমাই আহি থাকিব। আহি অলপ দূৰ গৈ আপোনালোকে কয়লামাটি পাব। আৰু মই কয়লামাটি বৰ্তমান আহি আছোঁ। আৰু ৰাস্তাটোৰ ইমান সৌন্দৰ্যটো মানে ইমানেই ধুনীয়া, ক'ব নোৱাৰি, মানে ভাবিব নোৱাৰা। খুব সুন্দৰ এটা ভিউ। ক'বলৈ গ'লে ৰাস্তাও খুব ধুনীয়া, আপোনালোকে আহিব পাৰে, খুব সুন্দৰ। আৰু মই প্ৰথমতে আপোনালোকক ভিউখিনি দেখুৱাই লৈছোঁ আৰু ৰাস্তাও দেখুৱাই যাম, সকলোখিনি দেখুৱাই গৈ থাকিম। আৰু দেখিছে কিমান ধুনীয়া ৰাস্তাটো, গৈয়ে ভাল লাগিছে আৰু খুব সুন্দৰ। আৰু এনেকৈ আহিব লাগিব 15 কিলোমিটাৰমান সোমাই চিলনীজানৰ পৰা আহি থাকিলে আপোনালোকে আগত গৈ দেখিব, মই দেখুৱাম আপোনালোকক সকলোখিনি, কোনপিনেদি সোমাই যাম সকলোখিনি দেখুৱাই থাকিম। চাই থাকক আপোনালোকে শেষলৈকে ভিডিঅ'টো। আৰু ৱাটাৰফলটো চাইও খুব ভাল পাব আপোনালোকে, খুব সুন্দৰ ৱাটাৰফল।
আৰু পাহাৰৰ একা বেকা ৰাস্তাৰে আহি মই কয়লামাটি পাই গ'লোহি আহি ফাইনেলি। আৰু কয়লামাটিৰ পৰা আমি সোমাই যাম যিহেতু বাওঁ চাইডে, আৰু দেখুৱাই থাকিম মই কেনেকৈ সোমাই যাম, ৰাস্তা কেনেকুৱা, কিমান ভাল কিমান বেয়া সকলোখিনি দেখুৱাই থাকিম। আৰু আপোনালোকে সৰু গাড়ী আনিব পাৰিবনে নোৱাৰে তালৈকে, মেইন মানে পইণ্টলৈকে সেয়াও দেখুৱাই থাকিম। প্ৰথমতে দেখুৱাই লৈছোঁ আপোনালোকক কোনপিনেদি সোমাব আপোনালোকে। আৰু এনেকৈ সোমাই আহি মই 15 কিলোমিটাৰ আহি পাই গ'লোহি ৱাটাৰফল যাবৰ বাবে যিটো ৰাস্তা। আমি ইয়াৰ পৰা এতিয়া বাওঁ চাইডে সোমাই গুচি যাম। ইয়াতে লিখা আছে ৱাটাৰফলৰ নামটো, আৰু এইটো দেখিছে ৱাটাৰফললৈ যোৱা যিটো ৰাস্তা। অলপ সৰু যিহেতু অলপ ৰাস্তাটো বেয়া, যিহেতু বনাই আছে, ৰিপেয়াৰিং চলি আছে আৰু সম্পূৰ্ণভাৱে ৰাস্তাটো ঠিক হোৱাগৈ নাই। আৰু ইয়াৰ পৰা যাব লাগে 4 কিলোমিটাৰ সোমাই পেলাই। অলপ ৰাস্তাটো বেয়া, লাহে গ'লে ধুনীয়াকৈ যাব পাৰিব আপোনালোকে। আৰু আমি এনেকৈ সোমাই আহি আছোঁ ভিতৰলৈ, আৰু অলপ দূৰ গৈ আমি ৱাটাৰফল পামগৈ। আৰু প্ৰথমতে ৰাস্তাটো দেখুৱাই লৈছোঁ আপোনালোকক। আৰু পাহাৰৰ মাজে আহি খুব সুন্দৰ লাগিছে, আৰু ইয়াৰ ক্লাইমেটটো বহুত ধুনীয়া, আৰু খুব পাহাৰৰ বতাহ এটা মাৰি থাকে ফিৰফিৰে। সঁচাকৈ ভাল লাগিছে আহি। ৰাস্তা সৰু হ'ব পাৰে, ৰাস্তাটো বেয়াও হ'ব পাৰে, কিন্তু আহি খুব মজা লাগিছে। আৰু আহি আমি পাহাৰবিলাক এটা পাহাৰ পাৰ হৈ আহি আছোঁ। আৰু অলপ দূৰ গৈ আমি পাই যামগৈ মেইন স্পট। আৰু স্পটৰ একদম ওপৰলৈকে আমি গাড়ী লৈ যাম। তাতে চব গাড়ী লৈ যাব নোৱাৰে, অলপ দিগদাৰ হয়, মানে হাইটটো কম হ'লে অলপ দিগদাৰ হয়, বহুত আপত উঠাব লাগে গাড়ী যিহেতু। আৰু দেখিছে ইয়াৰ ৰাস্তা অলপ বেয়াই হৈ আছে, যথেষ্টখিনি বেয়া ৰাস্তা। খুব ৰিক্সত আহিবলগীয়া হৈছে গাড়ী লৈ পেলাই, তলত যাতে একো লাগি পেলাই কিবা একো নহওক যাতে, তেনেকৈ মানে বহুত সতৰ্কবাণী হৈ পেলাই গাড়ী চলাব লাগে। এনে স্কুটি বাইক ল'ৰাবিলাকেও লৈ আহিছে, বহুত ফেমিলিও আহিছে ইয়াতে ৱাটাৰফল চাবলৈ। আৰু একদম পাহাৰৰ মাজত সোমাই আছোঁ। খুব সুন্দৰ এটা ভিউ, ভাবিব নোৱাৰে। আৰু এনেকুৱা ভিউ একচুৱেলি মেঘালয় ছাইডে পোৱা যায়, কিন্তু আমাৰ অসমতো আছে ইমান ধুনীয়া ভিউ, খুব সুন্দৰ। আৰু আহি আছোঁ, চাই থাকক ভিডিঅ'টো শেষলৈকে। আৰু আমি পাই গৈছোঁহি ফাইনেলি, আৰু অলপ দূৰ গৈ আমি পাই যামগৈ। চাই থাকিব ভিডিঅ'টো শেষলৈকে। আৰু আহি আমি পাই গ'লোহি। আৰু ৰাইটত সোমাই আহিব লাগে, ৰাইটেদি সোমাইছোঁ। এতিয়া একদম পূৰা পাহাৰৰ ওপৰত উঠি আছোঁ, ৱাটাৰফললৈ যাব লাগে। আৰু ৰাস্তাটো সৰু যিহেতু, এখন গাড়ী আহিলে এখন গাড়ী ছাইড দিবলৈ বহুত দিগদাৰ হয়, আৰু বহুত আপ যিহেতু, নতুন ড্ৰাইভাৰৰ কাৰণে অলপ দিগদাৰো যিহেতু। আৰু আহি আছোঁ একদম মাজে একদম সৰু জংঘলৰ মাজে এটা সৰু ৰাস্তা, যিহেতু যেনে তেনে এখন গাড়ী যাব পাৰে। বাইক চাইক আহিলেও ছাইড দিবলৈ অলপ দিগদাৰ হয় যিহেতু হাবি জংঘলৰ কাৰণে। আৰু কোনো মানে চেফটি বুলি ক'বলগীয়া নাই, সেইটো নিজৰ চেফটিত গাড়ী আনিব পাৰে, নহ'লে আগতেই পাৰ্কিং আছে, তাতে পাৰ্কিং কৰি থৈ আহিব পাৰে। অলপ দূৰ খোজকাঢ়িব লাগে কাৰণে আমি গাড়ী লৈ আহিছোঁ যিহেতু, একেবাৰে ভিউ পইণ্ট নহয়, ওপৰতো পাৰ্কিং আছে। যিসকলে গাড়ী উঠাব নোৱাৰে তেওঁলোকে আনিব নালাগে, যিহেতু অলপ ৰিক্সি হৈ যায় যিহেতু। আৰু আমি অলপ দূৰ গৈ দেখিছে এই পাহাৰটো জিলিকি আছে, আমি সেইটো পাহাৰ পাই যামগৈ গৈ পেলাই। তাতেই আছে খুব সুন্দৰ ৱাটাৰফলটো। আৰু আহি আছোঁ, দেখুৱাই থাকিম, ৰাস্তাটো চাই লওক।
আৰু আহি আমি পাই গ'লোহি ওপৰত এটা পাৰ্কিং আছে, পাৰ্কিংটো পালোহি আহি পেলাই। খুব ধুনীয়া লাগিছে আহি, আৰু অলপ ৰিক্সিও, অকণ ডেঞ্জাৰো ৰাস্তা, মানে বৰষুণ দিলে আনিবলৈ দিগদাৰ গাড়ী ইয়াতে। আৰু এতিয়া ৰ'দ দি আছে কাৰণে আমি লৈ আহিলোঁ গাড়ী। ওপৰৰ পাৰ্কিংটো দেখুৱাই দিছোঁ প্ৰথমতে, আৰু আমি পাই গ'লোহি একদম গাড়ী পাৰ্কিঙৰ ওচৰতে পাইছোঁহি। আৰু আহি পাই গ'লোহি দেখিছে, আৰু গাড়ী থলোঁ, পাৰ্কিং কৰিলোঁ। পাৰ্কিং কৰি আমি আহি আছোঁ এতিয়া। প্ৰথমতে গৈ টিকেট কাটিম, পাৰ হেড 20 টকা আৰু গাড়ী পাৰ্কিং 50 টকা। চেমলাংছ' ৱাটাৰফললৈ এতিয়া আৰু আমি 15 মিনিটমান খোজকাঢ়ি যাব লাগিব। খোজকঢ়াৰ পাছতহে মানে আমি পামগৈ। আৰু এই ওপৰৰ ভিউটো দেখুৱাই লৈছোঁ, দেখিছে না কিমান ধুনীয়া লাগিছে ভিউ, খুব সুন্দৰ ভিউ এটা। আৰু মই গোটেই চাৰিওপাশৰ দৃশ্যটো দেখুৱাই লৈছোঁ আপোনালোকক। একদম মই পূৰা পাহাৰৰ ওপৰত উঠি আছোঁ, আৰু তলত এইবিলাক দেখিছে ঘৰ, সৰু সৰু ঘৰ আছে। সৰু ঘৰ নহয় মানে ডাঙৰে ঘৰ। ওপৰৰ পৰা ভিডিঅ' বনাইছোঁ কাৰণে মানে সৰু সৰু লাগিছে দেখিবলৈ। আৰু দেখিছে আজি 15 আগষ্টৰ কাৰণে যথেষ্টখিনি ভিৰো, বহুত ৰাইজৰ সমাগমো বেছি। আৰু আমি এনেকৈ আহি আছোঁ আৰু সকলোখিনি দেখুৱাই থাকিম। আৰু দেখিছে ইয়াত বৰ্ডত লিখা আছে লোকেশ্যন চেমলাংছ' ৱাটাৰফল, আৰু ভিউ চাওক কি সুন্দৰ এটা ভিউ। আৰু আমি এতিয়া টিকেটকেইটা কাটি লওঁ, কাটি পেলাই তললৈ যাম। এইটো 15 মিনিট 20 মিনিট লাগিব পাৰে খোজকাঢ়ি যাওঁতে, যথেষ্টখিনি টাইম লাগে। আৰু এতিয়া আমি চেমলাংছ' ৱাটাৰফল আহি আছোঁ, আৰু পূৰা লগৰ ল'ৰা আছে, কোন কোন আছে গোটেইখিনি দেখুৱাই আছোঁ সকলোকে। আৰু এইকেইটা ভাইটি, নমস্কাৰ। আৰু লগৰখিনি চব আগত গৈ আছে, দেখুৱাই আছোঁ গোটেইখিনি। সেইটো এটা ভাইটি আহিছে, গোটেইখিনি একেলগতে আহি আছোঁ, কোন কোন আছে দেখুৱাই আছোঁ। আৰু আমাৰ দীপক ভাই, সেইটো এইটো আমাৰ দীপক दिल्ली से आया है। आसामिस में बोलो, दिल्लीर পৰা আহিছোঁ। ৱাটাৰফল চাবলে, বাহ বাহ। এইটো লক্ষীদা আহিছে আজি। আৰু কোন কোন আছে দেখুৱাই আছোঁ। আৰু একদম পূৰা আজি লগৰ ল'ৰা আহি আছোঁ গোটেইখিনি, খুব সুন্দৰ লাগিছে আহি। আৰু এইটো হৈ গ'ল বিজয়, এইটো। আৰু আমি আহি আছোঁ একদম, আৰু বাকীখিনি আগত আছে, বাকীখিনিকো দেখুৱাই আছোঁ, চাই থাকিব। আৰু আমি পাহাৰৰ মাজে মাজে আহি আছোঁ। এইটো বিনোদ, এইটো চেফটি দিছে না, সি উঠিবলৈ জেগা নাপালে আৰু একদম ডাঙৰ পাথৰ এটাৰ ওপৰত উঠি আছে। এইটো চাওক দেখুৱাই দিছে তাক। এটা ভাইটি আহি আছোঁ আমি। খুব সুন্দৰ ভিউ, আৰু ভিউখিনি দেখুৱাইছে চাওক, খুবেই সুন্দৰ ভিউ।
আৰু পাহাৰৰ মাজে মাজে খোজকাঢ়ি আহি আছোঁ। খুব ভাল লাগিছে, সুন্দৰ সুন্দৰ ভিউ দেখা পাইছোঁ। আৰু আহি আছোঁ গোটেই লগৰ ল'ৰাখিনি খোজকাঢ়ি আৰু অলপ দূৰ গৈ আমি ৱাটাৰফলটো পামগৈ। ৱাটাৰফল চাবলৈ যোৱা দৃশ্য চাওক, এইকেইটা চাওক। এই ৱাটাৰফল চাবলৈ যায়, কয়লা মাটি ৱাটাৰফল চাই বোলে। আৰু অৱস্থা বেয়া হৈ গৈছে। এতিয়া কয়লা মাটিত নাই, ক'ত আছে মই কৈ আছোঁ আপোনালোকক। দেখিছে নহয়, অৱস্থা বেয়া হৈ গৈছে। আৰু আমি আহি এতিয়া চেমলাংছো ৱাটাৰফল পাই গ'লোহি। আৰু গোটেই লগৰবিলাকৰ অৱস্থা বেয়া হৈ গৈছে, যিহেতু খোজকাঢ়ি আহিবলগীয়া আছে। বহুত হাইটত আহি আছোঁ খোজকাঢ়ি, বহুত ওপৰত আছে গাইছ। दीपक अवस्था तो चाह लो। दीपक हालत क्या हो गया है तुम्हारा? ठीक है। और विजय याद ना पानी खाई गए विजय ये विजय ऊपर आसे पूरा पानी खाई आसे एकदम बही गए विजय। আৰু আহি আমি এতিয়া কয়লামাটি চেমলাংছো ৱাটাৰফল পাই গ'লোহি। আৰু এয়া চক ৱাটাৰফল বৰ বেছি ডাঙৰো নহয়, যিহেতু সৰু কিন্তু খুব ধুনীয়া। আৰু মই আগলৈ যাম, আগলৈ গৈ দেখুৱাম সকলোখিনি ৱাটাৰফলটো সম্পূৰ্ণকৈ দেখুৱাম আজি আপোনালোকক। আৰু আহি 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 পাই গ'লোহি ৱাটাৰফল।
আৰু ৱাটাৰফলটোৰ একদম ওচৰ পাই গ'লোহি আহি পেলাই। যিহেতু পাথৰ পৰি আছে কাৰণে মানে আহোঁতে অলপ টাইম লাগিছে। আহি মই ৱাটাৰফলটোৰ ওচৰত পালোহি। খুব সুন্দৰ ভিউ, এয়া চাওক। আৰু ওপৰৰ পৰা মই তললৈকে দেখুৱাম ৱাটাৰফলটো। ইয়াত দেখিছে নহয়, খুব সুন্দৰ এটা ভিউ। আৰু দেখিছে আজি কিমান মানুহ হৈছে ইয়াতে, মানুহৰ ভিৰো বহুত বেছি আজি। আৰু বহুতে গম পাইছে ভিডিঅ' বনাই থকা দেখি। আৰু মোৰ লগৰখিনি গা ধুবলৈ ৰেডি হৈ গ'ল, আৰু ময়ো গা ধুম। সকলোখিনি দেখুৱাই থাকিম আপোনালোকক। আৰু ৱাটাৰফলটো চাই কেনেকুৱা লাগিছে আপোনালোকে নিশ্চয় কমেণ্ট বক্সত কমেণ্ট কৰিব। আৰু আমাৰ গা ধোৱা ষ্টাৰ্ট হৈ গ'ল। দীপক আছে, চেত্ৰী, বিজয়, বিনোদ সকলোৱে মিলি এতিয়া গা ধুই আছে। আৰু দেখিছে মোৰ যিহেতু কেমেৰা ষ্টেণ্ডডালত মানে ইউটিউবৰ চিম্বল লাগি আছে, আৰু সকলোৱে হাই হেল্ল' কৰি আছে। এই দেখিছে দাদাহঁত আছে, বহুত মোৰ কিছুমান ছাবস্ক্ৰাইবাৰো আছে ইয়াতে। আৰু ভাল লাগিলে আজি বহুত দিনৰ মূৰত নিজৰ ছাবস্ক্ৰাইবাৰবিলাকৰ লগত কথা পাতিবলৈ লগ পাইছোঁ, ভাল লাগিছে সঁচাকৈ। আৰু এতিয়া আপোনালোকক প্ৰথমতে ৱাটাৰফলটো দেখুৱাওঁ খুব সুন্দৰকৈ। দেখিছে মোৰ গোটেই লগৰখিনি আৰু চবেই গা ধুই আছে। ভাবিলোঁ ময়ো গাটো ধুই লওঁ। একদম চেঁচা পানী, একদম মানে গৰমত খোজকাঢ়ি আহিছোঁ যিহেতু গৰম উঠিছিলে। ভাবিলোঁ এনেকৈয়ে নামি দিলোঁ, আৰু একদম লং পেণ্ট চাৰ্ট পিন্ধি আছিলোঁ, এনেকৈ নামি দিছোঁ। খুব ভাল লাগিছে। আৰু আমি কাপোৰো লৈ গৈছোঁ, যিহেতু তাত আমি গা ধুম বুলি জানো, মানে গম কৈছিলে লগৰবিলাকে গা ধুম তাতে। সকলোৱে কাপোৰ লৈ লৈছিলোঁ, আৰু তেনেকৈ নামি দিলোঁ। আৰু আহোঁতে মই বেলেগ এযোৰ কাপোৰ পিন্ধি আহিম। প্ৰথমতে গাটো ধুই লওঁ খুব সুন্দৰকৈ, ভাল লাগিব তিতি পেলাই। আৰু মোৰ বহুত ইয়াত আহিছে ছাবস্ক্ৰাইবাৰ কেইবাজনো আছে ইয়াতে। খুব ভাল লাগিছে লগ পাই তেওঁলোককো। আৰু ফাৰ্ষ্ট টাইম মই মানে এনেকৈ ৱাটাৰফলটোত নামি পেলাই গা ধুইছোঁ। আৰু আজি মোৰ প্ৰথম ৰেকৰ্ড হৈ গৈছে ৱাটাৰফলটোত এনেকৈ গা ধোৱা। আৰু যিহেতু ভয়ো লাগে ইয়াত নামিবলৈ, আৰু ইয়াৰে কৰ্তৃপক্ষ আছে তেওঁলোকৰ লগতো কথা পাতিছোঁ। যিহেতু দ নহয় বুলি ক'লে, সেইকাৰণে মই নামি পেলাই মানে এনেকৈ ভিডিঅ'ও বনাইছোঁ, গাও ধুইছোঁ, ভাল লাগিছে। কিন্তু মই ফাৰ্ষ্ট টাইম মানে এনেকৈ ৰেকৰ্ড হৈ গ'ল মোৰ ভাগৰ, যিহেতু মই ৱাটাৰফলটোত এনেকৈ নামি পেলাই ভিডিঅ' বনাইছোঁ বা গা ধুইছোঁ। আৰু সঁচাকৈ ভাল লাগিছে। আৰু লগৰখিনিও খুব আনন্দ ফূৰ্তি, একদম সকলোৱে গা ধোৱাত পূৰা বিজি। আৰু দেখিছে নহয় একদম মানুহৰ ভিৰ আজি বহুত বেছি, আৰু সকলোৱে নামি একদম গা ধুই আছে। আৰু এতিয়া আপোনালোকক প্ৰথমতে ৱাটাৰফলটো ভালকৈ দেখুৱাওঁ মই, আৰু আপোনালোকে উপভোগ কৰক সুন্দৰকৈ, আৰু ভিডিঅ'টো চাওক সম্পূৰ্ণকৈ। আৰু খুবেই ভাল লাগিব ৱাটাৰফলটো, খুবেই সুন্দৰ, বহুত ভাল লাগিলে ৱাটাৰফলটো। আৰু গোটেই লগৰ ল'ৰা একদম মিলি আমি প্লেনিং কৰি আহিছিলোঁ এইটো ৱাটাৰফলটোলৈ। আজিলৈকে অহা নাই, এই ফাৰ্ষ্ট টাইম আহিছোঁ এইটো ৱাটাৰফল। সেইকাৰণে আপোনালোকক ভিডিঅ'টো দীঘল হৈছে যদিও মানে কেনি আহিব লাগে সকলোখিনি দেখুৱালোঁ। আৰু চাওক আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ, আৰু আপোনালোকে আহিব পাৰিব। খুব সুন্দৰ ৱাটাৰফল, যিহেতু ভাল লাগিব। আৰু গাইজ ৱাটাৰফল চাই কেনেকুৱা লাগিলে আপোনালোকে কমেণ্ট বক্সত এতিয়া কমেণ্ট কৰি জনাব। আৰু যদি ভিডিঅ'টো যদি ভাল লাগিছে সেয়াও কমেণ্ট বক্সত কমেণ্ট কৰি জনাব। আৰু সঁচাকৈ খুব ভাল লাগিছে আজি। আৰু মই এতিয়া দেখুৱাম আপোনালোকক সুন্দৰকৈ ৱাটাৰফলটো। একদম মানুহৰ আজি সমাগম বেছি, যিহেতু ভালকৈ দেখুৱাব পৰা নাই, হ'লেও সম্পূৰ্ণকৈ দেখুৱাই আছোঁ আপোনালোক। দেখিছে ওপৰৰ পৰা পানী পৰি আছে, খুব সুন্দৰ কৰি দেখিছে নহয়। আৰু চেমলাংছো ৱাটাৰফল চাই কেনে পালে আপোনালোকে কমেণ্ট বক্সত কমেণ্ট কৰিব। ভিডিঅ'টো চাই যদি ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ সকলোখিনি কৰি দিব। আজিলৈ বাই বাই, আকৌ লগ পাম বেলেগ এটা ভিডিঅ'ত।